নমস্কাৰ। আজি আপোনালোকক কেঁচাপাত কটনৰ নতুন কাপোৰ দেখাম। এই ডিজাইনটোৰ ৰংটো আপোনালোকে বহুতেই ভাল পাইছিলে। এইখন ব্লাউজ পিচখন ব্লেকত থাকিব, স্লিভছৰ পাৰিটো বহলকৈ দিয়া আছে আৰু বেছটো ডাৰ্ক ব্লু কালাৰ, ব্লেকতে ব্লু বোৱা আৰু মাল্টি কালাৰ ৱাৰ্ক কৰা। এই ডিজাইনত চিমিলাৰ ডিজাইনত মই বহুতকেইটা কালাৰ আগতে দেখাইছোঁ। আজি এই কালাৰটো বুকিং কৰক। ব্লুত কেইবাটাও অপশ্যনছ এই ব্লু কালাৰৰ ওপৰতে পাব। কালাৰ অপশ্যনছবিলাক চাই লওক, তাৰপিছত বুকিং কৰিব আৰু প্ৰাইজো জনাই দিম। 3000ত বুকিং কৰিব পাৰিব। ৰেডি টু ৱেৰ কৰাই ল'লে প্ৰাইচ থাকিব 3300। এইখন থাকিব মেখেলা ৰাণী কালাৰ। মেখেলাৰ বুটাটো হেভিকৈ থাকিব, প্ৰিমিয়াম কোৱালিটিৰ হয় এইবোৰ, মানে 3000ৰ কেঁচাপাত কটন আমি 28ৰো এটা চিৰিজ দেখাইছিলোঁ মাজতে। পদ্মিনীটো কেঁচাপাত বোৱা এইকেইটা। ব্লাউজ পিচ এইখন থাকিব আপোনাৰ মেখেলা ডাঙৰ বুটা আৰু এইখন আহিব চাদৰখন সৰু বুটা। বিউটিফুল এটা ৰাণী কালাৰত আছে। দেৰি নকৰাকৈ একদম সোনকালে বুকিং কৰি ল'ব। কাপোৰ কেইযোৰ এইবাৰ বহুতেই ধুনীয়া আহিছে। এই ডিজাইনটো মই আগতে ব্লু কালাৰত দিছিলোঁ, এইবাৰ আহিছে গ্ৰীণ কালাৰত ডাঙৰ কলপা ডিজাইন মেখেলা। এইখন ব্লাউজ পিচৰ বৰ্ডাৰটো বহুত ধুনীয়া আছে, একদম বহলকৈ দিয়া হৈছে আৰু চাদৰত আহিব এনেকুৱা সৰু সৰু বুটা দিয়া থাকিব, আচলত এটা লৈ ডাঙৰ বুটা। নেক্সট এটা দেখাই আছোঁ কি কালাৰ, লাইট শ্বেড অফ ব্ৰাউন কালাৰ। এইটো ইয়াৰো মেখেলাখন থাকিব এনেকৈ হেভি বুটা, ডাঙৰ বুটাকে আহিব মেখেলাৰ ডিজাইন। এইখন থাকিব আপোনাৰ ব্লাউজ পিচ, প্ৰত্যেককেইটাতে ব্লাউজ পিচৰ পাৰিটো বহলকৈ দিয়া আছে আৰু কাপোৰ ফিনিচিংটো খুবেই বেছি ধুনীয়া হৈছে। প্ৰতিযোৰ কাপোৰে হেণ্ডমেডৰ হয়, আপোনালোকে ভাল পাব। এইখন থাকিব গোটেই মেখেলাখন। মই যিকেইযোৰ কালাৰ অপশ্যনছ আজি বা ডিজাইনছ দেখাই আছোঁ, ষ্টক একদম নতুন হয়, আপোনালোকে ভাল পাব। মান ধৰাৰ কাৰণে ল'ব পাৰে, বিহুত গিফ্ট দিবৰ কাৰণে ল'ব পাৰে। এইখন থাকিব এইযোৰ পাৰ্পল কালাৰ। ইযোৰত আছে হালধীয়া, ৰাণী আৰু চিলভাৰ গুণাৰ ডাঙৰ দুটা মেখেলাখনত ব্লাউজ পিচ আছে, স্লিভছৰ পাৰিটো বহলকৈ আহিব। পাৰ্পল কালাৰৰ হয় এইযোৰ আৰু এইখন থাকিব চাদৰখন। নেক্সট এটা ডিজাইন দেখাই আছোঁ, কালাৰ দেখাই আছোঁ। ব্লু কালাৰত দেখাইছিলোঁ যে এই ডিজাইনটোৱে, কিন্তু এইযোৰ অলপ গ্ৰীনিছ শ্বেড হয়। ডাৰ্ক মেহেন্দি গ্ৰীণ হয় এই কাপোৰযোৰ, ডাৰ্ক মেহেন্দি গ্ৰীণত আপোনাৰ আঁচলৰ মেখেলাৰ ডিজাইন এইটো। মাল্টি কালাৰৰ ৱাৰ্কটো খুব ধুনীয়া হৈছে। লগতে এইখন ব্লাউজ পিচ, ব্লাউজৰ স্লিভছৰ বৰ্ডাৰটো বহুত বহলকৈ দিয়া হৈছে আৰু এইখন আছে গোটেই মেখেলাখন। পাৰ্পল আৰু ৰাণী ফ্লাৱাৰ মটিভ কৰা আৰু বগা সূতাৰে কাম কৰা আছে। কাপোৰৰ ৰংটো কিন্তু একদম নতুন ধৰণৰ, খুবেই ধুনীয়া হৈছে। সোনকালে স্ক্ৰীনশ্বট কৰিব, পচন্দ হ'লে বুকিং কৰিব। চিমিলাৰ ডিজাইনতে আৰু এটা কালাৰ দেখাই আছোঁ, বিউটিফুল লাইট শ্বেড অফ পেৰট গ্ৰীণ। ইয়াৰ ওপৰতে কফি আৰু পিংক কালাৰ সূতাৰে ৱাৰ্ক কৰা হৈছে। এইযোৰাটো সোনকালে বুকিং কৰিব, ষ্টক আছে কিন্তু তথাপিও মই কৈ দিম অলপ ফাৰ্ষ্টেজ বুকিং কৰিব। এইযোৰাটো বহুত ধুনীয়া হৈছে। বৰ্তমান যিহেতু বিহুৰ বজাৰৰ কাৰণে দোকানত বহুত ভিৰ থাকে, আমি অলপ হোৱাটছএপ ৰিপ্লাইটো দিবলৈ কেতিয়াবা সময় লাগে, তথাপি আপোনালোকে অলপ সময় দিব। আমি যিমান সোনকালে পাৰিম আপোনালোকৰ পাৰ্চেলবিলাক কিন্তু ডেছপাচ কৰাৰ চেষ্টা কৰি আছোঁ। মাজতে বতৰো বহুত বেয়া আছিলে, এইকাৰণে অলপ লেট হৈছে। এতিয়া আকৌ কিন্তু চেম ডে পাৰ্চেলে আমি ডেছপাচ কৰিবলৈ ট্ৰাই কৰি আছোঁ। অ'কে, দিছ ইজ ওৱান মোৰ। ইযোৰো আপোনাৰ একদম প্ৰথম দেখুওৱা ব্লু কালাৰযোৰ, বাট আঁচলৰ ডিজাইনটোতে গুণা আছিলে, ইয়াতে সূতাৰ ৱাৰ্ক কৰা আছে, মিনা ৱাৰ্ক আছে। অপশ্যনছ পাই আছে আপোনালোকে, নিশ্চয় অপশ্যনছ দি বুকিং কৰিব। এইখন থাকিব গোটেই চাদৰখন। 3000 ফিক্সড প্ৰাইচ, অনলাইন অফলাইন চেম প্ৰাইচ থাকিব। আপোনালোকে দোকানত আহিও ল'ব পাৰে, এইখিনি কোৱালিটি বহুত ভাল। দিছ ইজ ওৱান মোৰ। ইযোৰ এটা পিংকিছ কালাৰ, বহক আহি আছে। এযোৰ পিংকিছ কালাৰ, ইয়াৰ ওপৰতে চিমিলাৰ ৱাৰ্ক কৰা হৈছে, হোৱাইট আৰু গল্ডেন গুণা আৰু ৰাণী কালাৰ সূতাৰে মিনা কৰা হৈছে কাপোৰযোৰত। আৰু এইখন থাকিব গোটেই মেখেলাখন। স্ক্ৰীনশ্বট লৈ ৰাখক, অপশ্যনছ আৰু আছে। এই ৰংটো চাওক, এইযোৰ আপোনালোকে খুবেই ভাল পাব। মেখেলাখনৰ ডিজাইনটো এইটো আহিব ষ্ট্ৰাইপ ডিজাইনত। এইখন আহিব মেখেলা। এতিয়া দেখাওক ব্লাউজ পিচ। ব্লাউজ পিচৰ বৰ্ডাৰটো বহলকৈ দিয়া হৈছে। এইখন থাকিব ব্লাউজ পিচ এইযোৰ আৰু এইখন হৈছে চাদৰখন। ডাঙৰ গছ বুটা ডিজাইন আছে, গছৰ বুটাটো অলপ বেলেগ ধৰণৰ। নৰ্মেলি যোনটো গছ বুটা দেখাওঁ এইটো নহয়, কিন্তু ফ্ৰী মটিভে কৰা হৈছে। এইখন মেখেলা চাদৰখন, লগতে ছাইড বৰ্ডাৰ আৰু ব্লাউজ পিচৰ স্লিভছৰ বৰ্ডাৰ অলৰেডি দেখালোঁ কেনেকুৱা লাগিছে। কটন কেঁচাপাতৰ এই ষ্টককেইটা আপোনালোকে মোক কমেণ্টছ কৰি জনাব। পুনৰ লগ পাম নতুন ভিডিঅ' লৈ, নতুন কাপোৰ লৈ। চাব বিচাৰিলে আমি পেজটো ফ'ল' কৰি ৰাখিব পাৰে। থেংক ইউ আৰু আহিব আপোনালোকে চবেই ৰান্ধি